হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্ক্ৰীনত দেখা পাই আছে আপোনালোকে বতৰ আজি কিমান ধুনীয়া বৰষুণ দি আছে। আৰু এইফালে আমাৰ ঘৰৰ পৰা দেখা পাই আছে আপোনালোকে জিঅ' টাৱাৰ। আমাৰ ইয়াত নেটৱৰ্ক পুৰা ফুল স্পীডত 5G আহে। আৰু বতৰটো চাই ইমান ধুনীয়া লাগিছে পৰিৱেশটো। ইফালে সেউজীয়া পৰিৱেশ, যদি আনফালে আকৌ বৰষুণ দি আছে। আৰু সেইফালে আপোনালোকে দেখা পাই আছে মোৰ ভিডিঅ'ত পাহাৰ দেখা গৈ আছে। আচলতে বৰষুণৰ কাৰণে পাহাৰ একেবাৰে নাইকিয়া হৈ গ'ল আৰু পৰিৱেশটো কিমান ধুনীয়া লাগি আছে। চাৰিওফালে আজি বৰষুণ দি আছে। ভাবিলো এই সুন্দৰ দৃশ্যটো মই আপোনালোকক দেখুৱাবলৈ কেনেকৈ মিছ কৰিব পাৰোঁ, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ। বৰষুণৰ এই বতৰটো আপোনালোকৰ অঞ্চলত, কাৰোবাৰ অঞ্চলত বৰষুণ দি আছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ ডবকাত প্ৰায় আধা এক ঘণ্টাৰ পৰা বৰষুণ দি আছে। যদি আপোনালোকৰ অঞ্চলতো বৰষুণ দি আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কোনে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোক সকলোৱে কমেণ্ট কৰিব। বিশেষকৈ এই বৰষুণৰ সময়তে যোৱা কিছুদিন পূৰ্বে ডবকা হোজাই অঞ্চলত গোটেই অসমতে বানপানী হৈছিল। আশা কৰোঁ এই বৰষুণৰ ফলত আকৌ যাতে কাৰো ক্ষতি নহয়, কাৰণ যোৱা নিশাৰে পৰা আকৌ বৰষুণ বহুত বেছি হৈ আছে। এই বৰষুণত হয়তো বহুতৰ আকৌ অসুবিধা হ'ব পাৰে। এতিয়া লোকসকল যাব কোনফালে? কিছুমানৰ যদি বানপানীৰ কাৰণে অসুবিধা হৈ আছে, আকৌ কিছুমান লোকৰ গৰমৰ কাৰণে, গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি হাহাকাৰ অৱস্থা। কোনোবা কান্তি লাংচো গৈ আছে, কোনোবা ডবকাৰ বুৰিগঙ্গা গৈ আছে, বা তেনেকুৱা ৱাটাৰফল য'ত আছে তাতে গা ধুবলৈ গৈ আছে। কাৰণ কি কৰিব, উপায় নাই। পৰিস্থিতি ইমান বেছি বেয়া হৈ আছে গৰমৰ কাৰণে। সেইকাৰণে সকলোৱে দোৱা কৰি আছে, প্ৰাৰ্থনা কৰি আছে যাতে অলপমান বৰষুণ দিলে হয়তো গৰমৰ পৰা পৰিত্ৰাণ পাব। কিন্তু আমি আপোনালোকক দেখুৱাই আছোঁ আমাৰ এই অঞ্চলৰ পৰা, আমাৰ ঘৰৰ পৰা পৰিৱেশটো কেনেকুৱা দেখিবলৈ পোৱা যায় দৃশ্যটো। আৰু এই আপোনালোকে দেখি আছে জিঅ' টাৱাৰটো, একেবাৰে আমাৰ ঘৰৰ কাষতে জিঅ' টাৱাৰটো। এইটো আগতে ৰিলায়েন্সৰ টাৱাৰ আছিল। সৰুকালতে আমি টাৱাৰটো যেতিয়া বনোৱা হৈছিল তেতিয়াই আমি এই টাৱাৰটো দেখিছিলোঁ। আমাৰ সন্মুখতে বনোৱা হৈছে। আমি তেতিয়া বহুত সৰু আছিলোঁ। পাছত এইটো ৰিলায়েন্সৰ পৰা জিঅ' কৰি দিয়া হ'ল। আৰু পৰিৱেশটো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। ক'ৰ পৰা ভিডিঅ'টো চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।